কি ধৰণে এতিয়া মাটি ফুটি খনিজ পদাৰ্থ ওলাইছে আৰু বুৰবুৰণি হৈছে মোৰ বেক চাইডে আপোনালোকে দেখিছে 3000 কৰি পোৱা মানুহ ন তেওঁলোকৰ ভাতকেইটা আশা কৰি থাকিলে হ'ব জানো আৰু এই গাঁৱৰ পৰা আৰম্ভ হ'ব ONGC খেদা কিন্তু প্ৰক্ৰিয়া ONGC গেলেকীক আজিলৈকে কি দিলে গেলেকীক ONGC অচল কৰি দিবলৈ বাধ্য হ'ব আৰু যিটো ব্ৰইলাৰ ঘৰত আচলতে বুৰবুৰণি হৈছিলে এই ব্ৰইলাৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে আৰু এতিয়া জেচিবিয়ে খনন কৰা হৈছিলে যদিও এই জেচিবিখন সম্পূৰ্ণৰূপে বেয়া হৈ পৰিছে আৰু অন্য এখন জেচিবি ইতিমধ্যে লাগি আছে বাহিৰত আছে ফায়াৰ ব্ৰিগেড ONGC কৰ্তৃপক্ষ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু এইটো সেইদিনা যিটো আপোনালোকক দেখাইছিলোঁ এই ব্ৰইলাৰ ঘৰতে যিহেতু তেওঁলোকে গেছৰ সন্ধান পাইছিলে গেছৰ সন্ধান বুলি নহয় মাটি ফুটি গেছৰ যি বুৰবুৰণি খনিজ পদাৰ্থ ওলাই আছিলে তাৰ পাছতে এতিয়া সম্পূৰ্ণৰূপে গোটেই বিষয়টো জটিল হৈ পৰিছে আৰু এতিয়ালৈকে গম পোৱা নাই যে ইয়াৰ তলত ONGC পাইপো নাই সেয়েহে কোন ফালৰ পৰা আচলতে ক'ৰ পৰা এই গেছ নিৰ্গত হৈছে এই কথাটো এতিয়া বুজিব পৰা নাই সেয়ে ONGCৰ বিভিন্ন ধৰণৰ বিষয়াসকল আহি তদন্ত কৰি আছে কিন্তু বৰ্তমান সময়ত এই অঞ্চলটোত এতিয়া ৰাইজে অলপ আচৰিত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত যিহেতু এতিয়া বৰ্তমান সময়ত সকলো ৰাইজে খাদ্যৰ বাবে তেওঁলোকে যিসমূহ ইন্ধন জ্বলায় জুই জ্বলোৱাৰ এই সকলোবোৰ এতিয়া তেওঁলোকে আমি জনামতে তেওঁলোকে এইবোৰ জ্বলোৱা নাই জুই লগোৱা নাই ইয়াৰ ফলত যিহেতু তেওঁলোকৰ খাদ্যৰ যোগান ONGCৰ ফালৰ পৰা ধৰা হৈছে বুলি কোৱা হৈছে আৰু বৰ্তমান সময়ত ONGCৰ বিভিন্ন বিষয়া কৰ্মচাৰী আহিছে যদিও এই কি কাৰণত আচলতে ক'ৰ পৰা এই খনিজ পদাৰ্থ নিৰ্গত হৈছে এই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই দেখিছে কণ শিশুসকল আছে মহিলাসকল আই মাতৃসকল আছে খোৱা বোৱা ব্যৱস্থা কৰিছে ভাত দিছে পানী দিয়া নাই সকলোৱে পোৱাই নাই হয় নে বাৰু সকলোৱে পোৱাই নাই সকলোৱে নাই পোৱা মানে ওচৰখিনিয়ে নিছে ন তেওঁলোকে 2 বা 3 দিন আমাক খাবলৈ দিব ন নিজৰ ঘৰত যদি চৌকা আমি জ্বলাব নোৱাৰো তেতিয়া কেনেকৈ থাকিম বাৰু কোৱাচোন এতিয়া আপোনালোকে চৌকা জ্বলাইছেনে নাই জ্বলোৱা তেওঁলোকে কেইটামান গাড়ী আনি ভাত কেইটামান দিছে ৰাতিপুৱাও দিছে বাৰু দিলেই নহ'ব নহয় আমিতো এতিয়া ওলাই যাব লাগিব কামৰ সদায় দিন হাজিৰা কৰি পোৱা মানুহ ন তেওঁলোকৰ ভাতকেইটা আশা কৰি থাকিলে হ'ব জানো কিন্তু তেওঁলোকে এইটো কথা চিন্তা কৰিব লাগিব সোনকালে কামটো সমাধান কৰি দিব লাগে হয় ন কামটো তেওঁলোকে কেনেকৈ এই বস্তুটো নিৰ্গত নহয় কি হৈছে গেছবোৰো গেলেকীতে চব দিয়ে কিন্তু আমাৰ গেছটো কেলে দিগদাৰ হেৰি হয় আপোনালোকৰ গেছ লাইন নাই কিন্তু আমাৰ ইয়াত কেলে নাহে আমাৰ গেলেকী মাৰি দেখোন গেছবোৰ নিয়ে মানুহে গেছৰ লাইন নাই এতিয়া ইয়াৰ পৰাই আপোনালোকৰ গেছ আৰু তেল উৎপাদন হৈ আছে কিন্তু আমাৰ এইডোখৰ জেগাতে গেছৰ লাইনটো নিদিয়ে বেলেগ লাইনলৈ লৈ যায় এতিয়া আপোনালোকে গেছৰ ইয়াত গোন্ধটো পাইছে নাই যিটো এতিয়া গেছ নিৰ্গত হৈ আছে পাইছে কাম কৰা নাই মানে আপোনালোকৰ এতিয়া গেছ ওলাই আছে সেইকাৰণে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে জানো আৰু আমাৰ এইবোৰ আৰু ডিলভাইডৰ আমাৰ ওচৰতে হৈ পিনি ন বাইদেউ ইমান আমাৰ যে ইয়াত কেঞ্চাৰ বেমাৰ হৈছে সেইবোৰ এতিয়া আমাৰ ওলাইছে জানো কেঞ্চাৰ বেমাৰটো বাঢ়িছে বেছি বাঢ়িছে আমাৰ গেলেকীতে বেছি বাঢ়িছে সেইটো কাৰণে আমাৰ সেইটো ব্যৱস্থা ল'ব লাগে কমিশ্যনে আমাৰ ইয়াতো এতিয়া কেঞ্চাৰ ৰোগী আছে নেকি এইটো অঞ্চলত আছে এতিয়া ইয়াত নাই বাৰু তেখেত ট্ৰিটমেণ্ট কৰি আছে এতিয়া আমাৰ সেইটো ব্যৱস্থা ল'ব লাগে ONGCয়ে আমাৰ সেইটো আগে হেৰি কৰিব লাগে হয় নে বাৰু চিকিৎসা কৰিব লাগে আমাৰ এতিয়া সোনকালে আহিব লাগে আমাৰ ইয়ালৈ আমাৰ এতিয়া এইবোৰ খাৰ হৈ হয় নাই আমাৰ বাৰু কি এনেকৈ গৈছে গেছ যে ওলাই আছে সেই গেছটো সেইটো ঠিক কৰিব লাগে ন আমাকো চিকিৎসা কৰিব লাগে সোনকালে ঠিক আছে আৰু এটা কথা এতিয়া লাকুৱা হেৰিয়ত এতিয়া লাইন ফ্ৰী গেছ ফ্ৰী খোৱা পানী ফ্ৰী চব ফ্ৰী আমাৰ ইয়াততো একোৱে নাই দিয়া গেলেকীত একোৱে দিয়া নাই আজিলৈকে হয়তো গেছৰ লাইনটোতো দিব পাৰে তেওঁলোকে খোৱা পানী নিদিয়ে হেৰিয়ৰ লাইন ফ্ৰী নিদিয়ে এতিয়াতো ইয়াত চব হাজিৰা কৰা মানুহে আমাৰ গেছ লাইন যদি ঘৰে ঘৰে নিদিয়ে কিন্তু আমি এইবোৰ চব বন্ধ কৰি দিয়া হ'ব বন্ধ কৰি দিম এইবাৰ আমাৰ ইয়াত কমিশ্যন সোমাব নোৱাৰে আৰু আমি বন্ধ কৰি দিম সেইটো একদম কথা আজি কৈ ল'লোঁ আজি আমি একদম ধৰি লৈছোঁ তোমালোকে আছে লগতে আৰু এতিয়া যিবোৰ আমি এতিয়া ৰুবগৈ লাগে তুলিবগৈ লাগে এতিয়া এইটো কথা কাৰণে যাব পৰা নাই হয় যিহেতু আজি 7 দিনৰ পৰা ইয়াত এটা গেছ নিৰ্গত হৈ আছে যিটো গেছ নেকি ONGC তৈলখাটৰ পৰা হৈছে এটা জেগাতে নহয় এইটো প্ৰায় 2-3টা জেগাত হৈ আছে গতিকে ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াত মানে আহি সজমিন তদন্ত কৰা নাই বুলি আমি ক'ব বিচাৰিছোঁ যিহেতু তেওঁলোকে আহি পিনি ইয়াত যিসকল জনবসতি এলেকাত
যিসকলে কৃষিজীৱী মানুহে বাস কৰিছে, এতিয়া খেতিপথাৰ দিন, তেওঁলোকে খেতিপথাৰলৈ যাব লাগে, কিন্তু তেওঁলোকক ৰাতিপুৱা গধূলি অকণমান আহাৰৰ যোগান ধৰি তেওঁলোকে ONGC দায় সৰা যিটো মনোবৃত্তি গ্ৰহণ কৰিছে, সেয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কিন্তু তেওঁলোকে ইয়াত থকা মানুহখিনিক এটা চিকিৎসা কৰিব লাগে, ইয়াত থকা জীৱকুলৰ যিসকল পশু পক্ষীৰ পৰা আছে তেওঁলোকৰ চিকিৎসা ব্যৱস্থা কৰিব লাগে, প্ৰতি ঘৰ মানুহত পানীৰ ব্যৱস্থা কৰি দিব লাগে, যিহেতু জুহালত জুই নজ্বলালে মানুহে খাবলৈ নাপায়, কিন্তু অকণমান অকণমান আহাৰ দি আনি প্ৰতি ঘৰ মানুহ হয়তো লঘোণতো কিছুমান থাকিবলগীয়া হৈছে। গতিকে ONGC এনে কাণ্ড কাৰখানাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। যিহেতু ONGCয়ে গেলেকীক আজিলৈকে কি দিলে, 1969 চনৰ পৰাই ONGCয়ে খনন আৰু উৎপাদন কৰি আহিছে। গতিকে 1969 চনৰ পৰাই গেলেকী ফিল্ডত ONGCয়ে খনন উৎপাদন কৰি আহিছে, কিন্তু গেলেকী মানুহক মাৰিহাই দৃষ্টিয়ে চাই আহিছে। গতিকেলৈ এই কাণ্ডটো যিটো আজি বিষ্ণুপুৰ আদৰ্শ গাঁৱত যিটো ঘটনা ঘটিলে, তৎকালীনভাৱে ইয়াৰ এটা ব্যৱস্থা কৰি ইয়াৰ নিষ্পত্তি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে অনাগত সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গেলেকীত ONGCক অচল কৰি দিবলৈ বাধ্য হ'ব। আচলতে এই ল'ৰা ধেমালি কৰি থকা এই ONGC স্বভাৱ চৰিত্ৰৰ ওপৰত আমাৰ এটা প্ৰশ্ন কৰিবলগীয়া বিষয় আছে। আজি 7টাকে দিন ধৰি পিনে গেলেকী বিষ্ণুপুৰ আদৰ্শ গাঁৱত এক উত্তেজনামূলক পৰিস্থিতি আৰু কদৰ্যমূলক পৰিস্থিতিৰ সৃষ্টি হৈ আছে যে ONGCয়ে খনন আৰু উৎপাদন কৰি আছে, কিন্তু এই মানুহবিলাকৰ কাৰণে চিন্তা কৰে নকৰে আমাৰ এটা প্ৰশ্ন আছে তাত। কাৰণ তেওঁলোকে ইয়াত খনন আৰু উৎপাদনহে কৰিছে, জীৱকুলৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই, তেওঁলোকৰ কোনো তাত দায়িত্ব নাই। শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি কিছুমান উচ্চ পদস্থ বিষয়া তেওঁলোকে এই পৰিৱেশৰ বুজ ল'বলৈ এতিয়ালৈকে আহিবলৈ তেওঁলোকৰ সময় নাই। তেওঁলোকক কেৱল মাত্ৰ সেই AC কোঠালিত বহি থাকি AC গাড়ীত আহি পিনি কেৱল মাত্ৰ খবৰ লৈ থকাই দেখা গৈছে। আমি ONGCক প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই ইয়াত যে হাজাৰ হাজাৰ যে মানুহ ইয়াত জনবসতি মানুহ ইয়াত যে বসবাস কৰি আছে, এই মানুহখিনি যদি ৰাতি যদি ইয়াত এটা জুই যদি সংঘটিত হ'বলৈ হয় কি হ'ব, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইকাৰণে ONGCক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যে ইমান এটা উচ্চ মহাৰত্ন এটা প্ৰতিষ্ঠান হয়, তেওঁলোকৰ কি ইয়াত উচ্চ পদস্থ বিষয়াবিলাক ভালকৈ তেওঁলোকৰ ইমান এটা অভিজ্ঞ সম্পন্ন ব্যক্তি তেওঁলোকে ৰখা নাই নেকি? এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে কিয় ঠেলি দিব বিচাৰিছে? সেইকাৰণে ONGCক আমি বাৰে বাৰে আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাই ক'ব বিচাৰিছোঁ, এই ঘটনা যদি অতি শীঘ্ৰে যদি সমাধান নহয় তেতিয়াহ'লে ONGCয়ে ইয়াত সমূহ যিমান উৎপাদন খনন কৰা যিমানবিলাক ইয়াত কাৰখানা আছে, যিমানবিলাক ইয়াত ৰিগ আছে, যিমানবিলাক তেওঁলোকৰ গাড়ী চলাচল কৰি আছে, সম্পূৰ্ণ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ ONGC জগৰীয়া হ'ব আৰু এই গাঁৱৰ পৰাই আৰম্ভ হ'ব ONGC খেদা কিন্তু প্ৰক্ৰিয়া।